নমস্কাৰ, স্বাগতম জনাইছোঁ। মই চক্ৰপাণী পৰাশৰ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। আমি আজি কথা পাতিবলৈ বিচাৰিছোঁ শিশু সুৰক্ষাৰ ওপৰত। আৰু শিশু সুৰক্ষানো কি, চাইল্ড প্ৰটেকশ্যননো কি, এই বিষয়ে আমি কিছু কথা পাতিবলৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ অশোক শৰ্মা ছাৰক। নমস্কাৰ জনাইছোঁ। নমস্কাৰ, ভালে আছে? ভালে আছে। আপোনাৰ মানে গোটেই কামখিনি আপুনি গুৱাহাটীতেই চায়? হয়, একচুৱেলি গুৱাহাটী বুলি নহয়, আমি ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটিৰ মই প্ৰগ্ৰেম মেনেজাৰ হিচাপে আছোঁ। গতিকে আমাৰ জুৰিছডিকশ্যন হৈছে 33 ডিষ্ট্ৰিক্ট। গতিকে 33 ডিষ্ট্ৰিক্টত যিমানখিনি ভালনাৰেবল বুলি আমি ক'ব নোৱাৰোঁ, মানে চেঞ্চাছ মতে 44 লাখ ল'ৰা ছোৱালীক আমি সামৰি ল'ব লাগে। যিহেতু চেঞ্চাছ ৰিপৰ্ট মতে অসমত বৰ্তমান 44 লাখ ল'ৰা ছোৱালী আছে, মানে বিল' 18। গতিকে আমাৰ জুৰিছডিকশ্যনত গোটেইখিনি সোমাই পৰে। এইকাৰণেই সোমাই পৰে, আমি ক'ব নোৱাৰোঁ যে কাৰ ল'ৰা ছোৱালী বা কোনটো মুহূৰ্তত ভালনাৰেবল হ'ব পাৰে, মানে তাক যত্ন আৰু সুৰক্ষাৰ প্ৰয়োজন হ'ব পাৰে। হয়তো মোৰ ল'ৰাটোকো অলপ পিছতে তাৰ যত্ন সুৰক্ষাৰ প্ৰয়োজন হ'ব পাৰে, আপোনাৰ সহায়ৰ প্ৰয়োজন হ'ব পাৰে। গতিকে যিমানখিনি ল'ৰা ছোৱালী আছে গোটেইখিনিকেই চাইল্ড প্ৰটেকশ্যন গণ্ডিত আহি পৰে। আৰু সেইখিনি আমাৰ মানে বেনিফিচিয়াৰী বুলি আমি ক'ব পাৰোঁ। মানে গোটেই 33খন ডিষ্ট্ৰিক্টৰ ভিতৰত গোটেই চাবিকাঠিটো গুৱাহাটীৰ পৰা কণ্ট্ৰল হৈ আছে, ৰাইট? অ'কে, মোক এইটো কথা কওক। মই সুধিম শিশু সুৰক্ষা কি সুধিম। মোক এইটো কথাও আপুনি বুজাই দিয়ক যে 0 পৰা 18 বছৰ বয়সলৈকে গোটেইখিনি শিশু নে? 0 পৰা 18 বছৰ একচুৱেলি নহয়, মানে মাতৃৰ গৰ্ভত ধাৰণ কৰাৰ পৰা 18 বছৰ বয়স হোৱালৈকে, 18 বছৰ ঠিক মানে একদিন নোহোৱালৈকে আৰু সেই সময়খিনিলৈকে জুভেনাইল জাষ্টিচ এক্টৰ ডেফিনেশ্যন মতে, ছেকশ্যন 2 ডেফিনেশ্যন মতে সেইখিনিক শিশু বুলি কোৱা হয়। কিন্তু শিশুৰ সংজ্ঞাটো বিভিন্ন এক্ট বা চাইক'লজিষ্টসকলৰ মতে বা এডুকেশ্যন বা চাইক'লজিৰ সংজ্ঞা হিচাপে বেলেগ বেলেগ থাকে যদিও, বা ICDS মানে ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট স্কিমৰ ধাৰণা মতে বা তেওঁলোকৰ সংজ্ঞা মতে শিশুটো বেলেগ হয়। তেওঁলোকে 5 বছৰলৈকে সামৰি লৈছে। কিন্তু ICPS চাইল্ড প্ৰটেকশ্যন স্কিম বা জুভেনাইল জাষ্টিচ এক্টখনৰ ডেফিনেশ্যন মতে 18 বছৰ সম্পূৰ্ণ নোহোৱালৈকে সেইজনেই শিশু। গতিকে প্ৰত্যেকজনেই 18 বছৰৰ তলৰ ল'ৰা ছোৱালী আমাৰ সংবিধানৰ মতে, আইনৰ মতে শিশু। আৰু শিক্ষা বা আন যদি তাতো ভাগ হৈছে বাৰু, সেইখিনি বেলেগ কথা। মুঠতে 18 বছৰ বয়সলৈকে শিশু। এতিয়া শিশু সুৰক্ষা কি, চাইল্ড প্ৰটেকশ্যন কি, ডিপাৰ্টমেণ্টটো কিয় আছে, কি কাম কৰে? খুব গুৰুত্বপূৰ্ণ আৰু খুব ডাঙৰ প্ৰশ্ন এইটো হয়। চব মানুহেই ভাবে কি শিশু মানৱ অধিকাৰ আছে, আকৌ বেলেগে শিশু অধিকাৰৰ কিয় প্ৰয়োজন বা শিশু সুৰক্ষাৰ কিয় প্ৰয়োজন। এতিয়া শিশু সুৰক্ষাৰ প্ৰয়োজনটো এইকাৰণেই আহিছে, শিশু বুলি ক'লে প্ৰথমতে আমি সেইটো গম পালোঁ। এতিয়া সুৰক্ষাটো কিয় লাগে? সুৰক্ষাটো আমাক এইকাৰণেই লাগে, শিশুৰ অধিকাৰ হিচাপে UNCRC বুলি কয়, ইউনাইটেড নেশ্যন চাইল্ড ৰাইটছ কনভেনশ্যনৰ মতে শিশুৰ অধিকাৰ মেইনলি 4টা। 54টা আছে, কিন্তু তাক কেটেগৰাইজ কৰিছে 4টাত। গতিকে এই যিটো 4টা শিশুৰ অধিকাৰ, ৰাইট টু ডেভেলপমেণ্ট, ৰাইট টু পাৰ্টিচিপেশ্যন, ৰাইট টু প্ৰটেকশ্যন এণ্ড ৰাইট টু ছাৰ্ভাইভ। ছাৰ্ভাইভটো আগত আহে। তাৰপিছত এতিয়া শিশু এটা মাতৃগৰ্ভত স্থান পোৱাৰ লগে লগে, যদি ছোৱালী হয়, আগতে ধাৰণা এটা আছিলে, যদি ছোৱালী হয় মাক দেউতাকে ক'ব মোক নালাগে। কিন্তু সি গৰ্ভধাৰণ কৰিছে মানে সি এটা জীৱ এটা পাইছে, শিশু হিচাপে আহি গ'ল। গতিকে তাক মাৰি পেলোৱাৰ অধিকাৰটো কাৰো নাই, কাৰণ সংবিধানে দিছে তাৰ জীয়াই থকাৰ অধিকাৰ আছে। সেইকাৰণে অধিকাৰৰ প্ৰয়োজন। যদি ছোৱালী হয় তাক যদি ভ্ৰূণটো ডিষ্ট্ৰাকশ্যন কৰি পেলায়, সেইকাৰণে এখন আইনো আছে। অধিকাৰৰ প্ৰয়োজন তাতে আহিলে। ঠিক আছে, শিশুটোক জন্ম দিলে, জন্ম দিয়াৰ পিছত 1, 2, 5, 6, 7টাকে কিছুমান মানুহৰ বহুত ল'ৰা ছোৱালী হয়, কোনোবা সম্প্ৰদায়ৰ বেছি হয়, কেতিয়াবা ৰাস্তাত থাকে, কিছুমান ঘৰত থাকে। তেনেকুৱা যেতিয়াই ল'ৰা ছোৱালীৰ সংখ্যা বাঢ়িব, প্ৰথম 1, 2টা ল'ৰা ছোৱালী খুব মৰম পায়, পিছৰকেইটাই মৰম নাপায়। হয়তো বহুতে মাক দেউতাকে নিজৰ নামটোও নাজানিব পাৰে। এনেকৈ গৈ কিছুমান ল'ৰা ছোৱালী ৰাস্তালৈ ওলাই আহে, যাৰ ফলত সিহঁতে নিউট্ৰিচিয়াছ ফুড নাপায়, এডুকেশ্যন নাপায়, ছেফ ছিকিউৰিটি নাপায়, লাভ এফেকশ্যন, আনকি বেষ্ট ফিডিঙো নাপায় বহুতে। গতিকে যদি সিহঁতৰ প্ৰিলিমিনাৰী ষ্টেজত যিখিনি প্ৰাপ্য অধিকাৰ আছে বা প্ৰাপ্য হয় ডেভেলপমেণ্টৰ কাৰণে, সেইখিনি যদি নাপায়, তেতিয়াহ'লে সিহঁতে এজন মানুহ হিচাপে জীয়াই থাকিব নোৱাৰিব বা
যদিও জীয়াই থাকে মানুহ হিচাপে কিন্তু মানুহ হিচাপে মানুহৰ কৰ্মখিনিতো কৰিব নোৱাৰিব সিহঁতৰ যিটো আমি কওঁ যে শাৰীৰিক মানসিক আধ্যাত্মিক বা বৌদ্ধিক বিকাশ যদি বুদ্ধিৰ বিকাশ নহয় তেতিয়াহ'লে সেইজনটো মানুহ সুস্থ মানুহ বুলি ক'ব নোৱাৰি গতিকে অধিকাৰটো সেইকাৰণেই প্ৰয়োজন যাতে সি সময়ত মাকৰ গাখীৰখিনি খাব পাৰে সময়ত যাতে সি মৰম স্নেহখিনি পাব পাৰে যাৰ ফলত মৰম স্নেহ বা গাখীৰখিনি বা নিউট্ৰিচিয়াছ ফুড পাবৰ কাৰণে অংগনবাদী চেণ্টাৰবোৰ আছে বা ICDS প্ৰগ্ৰেমটো আছে এই কাৰণে মানুহ হিচাপে জন্ম পোৱাৰ পিছত যাতে সি তাৰ বয়স অনুপাতে পাবলগীয়াখিনি যাতে সি পায় শিক্ষাটো যাতে পায় সি যাতে ডেভেলপ হ'ব পাৰে সৰ্বাংগীন বিকাশ হয় তাৰ যাতে বৌদ্ধিক বিকাশ হয় ইত্যাদি কি কাৰণত মানে ডেভেলপমেণ্টৰ প্ৰটেকশ্যনৰ প্ৰয়োজন আহিছে শিশু সুৰক্ষাৰ প্ৰয়োজন আহি পৰিছে মানে শিশুৰ অধিকাৰসমূহ সুৰক্ষা কৰিব পাৰিলেহে আমি এজন পূৰ্ণাংগ মানৱ হিচাপে ভৱিষ্যত আমি সৃষ্টি কৰিব পাৰিম সেইকাৰণে শিশু সুৰক্ষাৰ আইনখন আছে আৰু এই বিভাগটো আছে কাম কি আপোনালোকৰ এতিয়া মোক আৰু কি কাম কৰি আছে কি আঁচনি লৈছে ইয়াত একচুৱেলি কাম বুলি ক'লে চাইল্ড ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট স্কিম ইণ্টিগ্ৰেটেড চাইল্ড প্ৰটেকশ্যন স্কিম ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত দুখন বৃহৎ স্কিম দুখন আছে ডেভেলপমেণ্ট স্কিমখন ICDS প্ৰগ্ৰেমৰ আণ্ডাৰ মানে ICDS বুলি কয় যাক অংগনবাদী চেণ্টাৰবোৰ আছে বা নিউট্ৰিচিয়াছ ফুড প্ৰভাইড কৰে আৰু আপ টু 0 to তেওঁলোকে 6 ইয়াৰ্ছলৈকে কৰে তাৰ পিছৰখিনি আপ টু 18 ইয়াৰ্ছলৈকে যিখিনি প্ৰটেকশ্যন স্কিম আছে চাইল্ড প্ৰটেকশ্যন স্কিম ইণ্টিগ্ৰেটেড চাইল্ড প্ৰটেকশ্যন স্কিম এতিয়া প্ৰটেকশ্যন স্কিমটোক গৈ স্কিম বুলি নকয় এইটোক চাইল্ড প্ৰটেকশ্যন ছাৰ্ভিচ বুলি ক'লে আকৌ এতিয়া মিছন বাৎসল্যৰ আণ্ডাৰত সামৰি লোৱা হৈছে আম্বেলা স্কিমৰ আণ্ডাৰত গতিকে কাম বুলি কোৱাৰ লগে লগে ইয়াত কোনটো লেভেলৰ পৰা আৰম্ভ কৰিম সেইটো এটা চিন্তাৰ বিষয় আমি কোনখিনিত কাম কৰিম মানে বাল্য বিবাহ চাইল্ড লেবাৰ চাইল্ড ট্ৰেফিকিং গোটেইবোৰ যিমানবোৰ এক্ট পলিচি আছে গোটেইখিনি বস্তু ইয়াৰ এইখন স্কিমৰ আণ্ডাৰত আহি গৈছে মানে আৰু এইখন স্কিমখন ইমপ্লিমেণ্ট মানে একচুৱেলি জুভেনাইল জাষ্টিছ এক্টখনৰ আণ্ডাৰতে এই স্কিমখন জুভেনাইল জাষ্টিছ এক্টখনৰ প্ৰতিটো ছেকশ্যন বা ৰুল ইমপ্লিমেণ্ট কৰিবৰ কাৰণে এটা বেনিফিচিয়াৰী ছাপৰ্ট বা ফাইনেন্সিয়েল ছাপৰ্ট হিচাপে এই স্কিমখন আহিছে যিখন আমি চাইল্ড প্ৰটেকশ্যন স্কিম বা মিছন বাৎসল্যৰ আণ্ডাৰত এতিয়া আম্বেলা স্কিম আহিছে এই স্কিমখন আছে মানে একখনৰ ছেকশ্যন ৰুল ইমপ্লিমেণ্ট কৰিবৰ কাৰণে বা ফিল্ড লেভেলত ইমপ্লিমেণ্ট কৰিবৰ কাৰণে এটা ফাইনেন্সিয়েল ছাপৰ্ট দিব লাগে এই ফাইনেন্সিয়েল ছাপৰ্টটো এই স্কিমখনে দিছে ইয়াৰ আণ্ডাৰত এই কাম বুলি কোৱাৰ লগে লগে প্ৰথমতে আমি চাব লাগিব ডিষ্ট্ৰিক্ট লেভেলত প্ৰতিখন ডিষ্ট্ৰিক্টতে ডিষ্ট্ৰিক্ট ইউনিটবোৰ ভালকৈ চলিছেনে নাই মানে ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিটবোৰ আছে এতিয়া ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিটৰ আণ্ডাৰত আকৌ কম্পনেণ্ট হিচাপে চাইল্ড ৱেলফেয়াৰ কমিটিবোৰ আছে চাইল্ড ৱেলফেয়াৰ কমিটিক যিখিনি CNCP বুলি কওঁ CNCP মানে নিড এণ্ড কেয়াৰ এণ্ড প্ৰটেকশ্যন বা যত্ন আৰু সুৰক্ষাৰ প্ৰয়োজন থকা যিখিনি শিশু হয় জেনেৰেল যিখিনি ল'ৰা ছোৱালী হয় কোনো ক্ৰাইম নথকা কিন্তু দুখীয়া দৰিদ্ৰ বা পভাৰ্টি লাইনৰ আণ্ডাৰত যিখিনি বাস কৰা ল'ৰা ছোৱালী সেইখিনিক CNCP বুলি কোৱা হয় CNCP আণ্ডাৰত 14টা কেটেগৰী আছে 14টা কেটেগৰী মানে জুভেনাইল জাষ্টিছ এক্টে এটা সুন্দৰ ডেফিনেশ্যন এটা দিছে সেই ডেফিনেশ্যন মতে তাত 14টা সেই ডেফিনেশ্যনটোত 14টা কেটেগৰীৰ ল'ৰা ছোৱালীক সামৰি লোৱা হৈছে 14টা বুলি ক'লে এইটো বহুত দীঘলীয়া হয় ইমানখিনি নহয় গতিকে যিখিনিক মাক দেউতাকৰ মৰম স্নেহৰ পৰা আঁতৰি গৈ পেলাই বা যত্ন সুৰক্ষাৰ পৰা আঁতৰি গৈ পেলাই পথভ্ৰষ্ট হ'ব লৈছে বা সিহঁতে সময় উপযোগী সুবিধাখিনি পোৱা নাই সেই আটাইখিনিকে CNCP আণ্ডাৰত ধৰি লোৱা হয় তাৰপিছত CNCPখিনি চাবৰ কাৰণে এখন চাইল্ড ৱেলফেয়াৰ কমিটি এখন থাকে কমিটিখনে ভালকৈ কাম কৰিছেনে নাই বা কমিটিখনৰ যিখিনি ছাৰ্ভিচ প্ৰভাইড কৰিব লাগে ফেচিলিটেটৰ হিচাপে ডিষ্ট্ৰিক্ট ইউনিটে সেইখিনি প্ৰভাইড কৰিছে নাই বেছিক কামখিনি আমি ডিষ্ট্ৰিক্ট লেভেলত এই 3টা চাব লাগে মানে ডিষ্ট্ৰিক্ট ইউনিটটো চাইল্ড প্ৰটেকশ্যন চাইল্ড ৱেলফেয়াৰ কমিটিখন জুভেনাইল জাষ্টিছ বৰ্ডখন তাৰপিছত ডিষ্ট্ৰিক্ট ইউনিটত আৰু এটা বস্তু আছে কি ডিষ্ট্ৰিক্ট ইউনিটৰ আণ্ডাৰতে আহিব চাইল্ড কেয়াৰ ইনষ্টিটিউশ্যন বুলি কয় চাইল্ড কেয়াৰ ইনষ্টিটিউশ্যন বুলি কোৱাৰ লগে লগে চিলড্ৰেন হোমবোৰ সোমাই আছে চিলড্ৰেন হোম বুলি কয় অবজাৰভেশ্যন হোম সোমাই আছে চেল্টাৰ হোম সোমাই আছে এডপশ্যন চেণ্টাৰ সোমাই আছে এডপশ্যন স্পেচিয়েলাইজ এডপশ্যন এজেঞ্চি অপেন চেল্টাৰ আছে আৰু এনেকুৱা কিছুমান নন গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যনে কাম কৰি আছে যিবোৰ জুভেনাইল জাষ্টিছ এক্টৰ আণ্ডাৰ ছেকশ্যন 41 ৰেজিষ্টাৰ্ড হ'ব লাগে ৰেজিষ্টাৰ্ড হ'লেহে বাচ্ছাৰ লগত কাম কৰিব পাৰে
গতিকে কোনোবা অৰ্গেনাইজেশ্যনে ৰেজিষ্ট্ৰেশ্যন নোহোৱাকৈ ডিষ্ট্ৰিক্টত বা ফিল্ডত কাম কৰি আছে নেকি বাচ্ছাৰ লগত, এইটোও চাব লাগিব। মানে যদি ৰেজিষ্ট্ৰেশ্যন নথকাকৈ কাম কৰি আছে তেতিয়াহ'লে সিহঁতক ন'টিচ দিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰাব লাগিব। যদি সিহঁতে ৰেজিষ্ট্ৰেশ্যন কৰাব নিবিচাৰে তেতিয়াহ'লে ইনকুৱাৰী হ'ব, ইনকুৱাৰী বন্ধ কৰাব লাগিব। কাৰণ ৰেজিষ্ট্ৰেশ্যন হোৱা মানে তাত অৰ্গেনাইজেশ্যনবোৰৰ কি হয়, ষ্টেট লেভেল ইনস্পেকশ্যন কমিটি বা ডিষ্ট্ৰিক্ট লেভেল ইনস্পেকশ্যন কমিটি থাকে, যে হেডেড বাই ডেপুটি কমিশ্যনাৰ। গতিকে প্ৰত্যেকটো অৰ্গেনাইজেশ্যন ডেপুটি কমিশ্যনাৰ লিডাৰশ্বিপত যিখন ডিষ্ট্ৰিক্ট লেভেল ইনস্পেকশ্যন কমিটি তেওঁলোকে কোৱাৰ্টাৰলি ভিজিট কৰে। যিবিলাক অৰ্গেনাইজেশ্যন ৰেজিষ্ট্ৰেশ্যন হোৱা নাই সেই অৰ্গেনাইজেশ্যনতে ভিজিট নহয়, মানে ইনকুৱাৰী নহয়। ইনকুৱাৰী নোহোৱাৰ লগে লগে এটা অৰ্গেনাইজেশ্যনত ভিতৰত কি চলি আছে, মানে কি চলি আছে মানে বহু ধৰণৰ হ'ব পাৰে। ফিজিকেলি এবিউজ হ'ব পাৰে, মেণ্টেলি এবিউজ হ'ব পাৰে, ছেক্সুৱেলি এবিউজ হ'ব পাৰে। কাৰণ বাচ্ছাবোৰ ক'ৰ পৰা আহিছে সেই বস্তু নটিচত আমাৰ নাথাকে, বা ডিষ্ট্ৰিক্ট চাইল্ড ৱেলফেয়াৰ কমিটিৰ নটিচত নাথাকে। কোনোবাই কাৰোবাক ভাল লাগিছে উঠাই আনিছে, ক'ৰবাত গৈছে বাচ্ছা এটা উঠাই আনিছে, তাতে হোমত সোমাই থৈছে, কিডনেপো হ'ব পাৰে, হ'বওতো পাৰে। গতিকে এনেকুৱা ধৰণৰ যিবোৰ আনৰেজিষ্টাৰ্ড বা অৰ্গেনাইজেশ্যনৰ ফাংচনছ থাকে সেইবোৰ আমি ইনস্পেকশ্যন কৰিব লাগে। তাৰপিছত এইখিনি হ'ল ইনষ্টিটিউচনেল ছাপৰ্টৰ কথা। আৰু এটা ছাপৰ্ট আছে কি নন ইনষ্টিটিউচনেল ছাপৰ্ট, মানে যিখিনি ল'ৰা ছোৱালী ইনষ্টিটিউচনত আছে সেইখিনিক পাৰিলে মানে সেইখিনিক আমি এটা ইনচেণ্টিভ দি বা এটা ফেমিলি ষ্ট্ৰেংথেনিং প্ৰগ্ৰেমৰ দ্বাৰা সিহঁতক ফেমিলিলৈকে বেক কৰাই দিব লাগে। সেইটো এটা আমাৰ প্ৰগ্ৰেম। আনি মানে শিশুগৃহত ৰখাটোৱেই দায়িত্ব নহয়, শিশুগৃহত ৰখাটোৱেই দায়িত্ব নহয়। শিশুগৃহতো আপুনি গমেই পাইছে, আগতে মেনশ্যন কৰিছে যে লাষ্ট ৰিচৰ্ট হিচাপে শিশুগৃহ। শিশুগৃহটো কোনো যদি অপশ্যন নাথাকে তেতিয়াহে শিশুগৃহত লৈ আহিব পাৰিব, লাষ্ট অপশ্যন। কাৰণ আগতে সেয়া অভিভাৱক হওক শিশুক হওক বুজাবলৈও চেষ্টা আপোনালোকে কৰিব লাগিব। আমি এইটো ডাঙৰ কথা বুজাবলৈ, মানে ডিষ্ট্ৰিক্ট চাইল্ড ৱেলফেয়াৰ ইউনিটত এজন কাউন্সিলাৰ থাকে আমাৰ। কাউন্সিলাৰ বুলি ক'লে তেওঁ চাইক'লজি বেকগ্ৰাউণ্ডৰ হয়, মাষ্টাৰ MA ইন চাইক'লজি। তেওঁক এপইণ্ট কৰিছে আণ্ডাৰ দ্য স্কিম। আৰু তেওঁৰ দায়িত্বটো হ'ল কি, যেতিয়াই ল'ৰা ছোৱালীজনী আমাৰ অনুষ্ঠানলৈকে আহিব, ডিষ্ট্ৰিক্ট ইউনিটত আহিব, বা কোনোবা পুলিচে হওক বা চাইল্ড লাইনেই হওক বা কোনোবা ছ'চিয়েল ৱৰ্কাৰৰ দ্বাৰা বা নিজেই 4টা চ'ৰ্চৰ দ্বাৰা আহিব পাৰে। কিবা কাৰণত আমাৰ ওচৰত অহাৰ লগে লগে প্ৰথমতে তেখেতৰ ৰেজিষ্ট্ৰেশ্যনটো হোৱাৰ পিছতে তেওঁক কাউন্সেলিং দিয়া হয়, মানে ইণ্ডিভিজুৱেল কাউন্সেলিং, 1-to-1 কাউন্সেলিং। যিটো কাউন্সেলিং কৰা হয় মানে হোমলৈ কিয় আহিছে, তাই কিয় সেই অৱস্থাটো হ'ল, ফেমিলিত কিয় নাথাকে, মাক দেউতাক যদি আছে মাক দেউতাক লগত থাকিব লাগে, যদি মাক দেউতাক নাই তেতিয়াহ'লে কোনোবা লিগেল গাৰ্জেন আছে নেকি, বা কোনোবাই ফষ্টাৰ কেয়াৰ ল'ব পাৰে নেকি। যদি ফিট ফেচিলিটি হয়, মানে ফিট ফেচিলিটিৰ কনচেপ্টটো বেলেগ হয়, কোনোবা ফিট ফেমিলি বা ফিট ফেচিলিটি কোনোবা তাইক ল'ব নেকি, এই গোটেইখিনি বস্তু তাইক আগতে মানে বাচ্ছাটোক কাউন্সেলিং কৰা হয়, মানে বা পাৰ্টিকুলাৰ ফেমিলিটোক। এই কাউন্সেলিং ছেশ্যনটো পাৰ হৈ যোৱাৰ পিছত কমিটিয়ে ইনস্পেকশ্যন কৰিব দিয়ে, ফেমিলি ইনস্পেকশ্যন, হোম ভিজিট, মানে ছ'চিঅ' ইকনমিক বেকগ্ৰাউণ্ডটো চাবলৈ দিয়ে। ছ'চিঅ' ইকনমিক বেকগ্ৰাউণ্ডটো ষ্টাডি হোৱাৰ পিছত যদি ৰিপৰ্টত ফাইণ্ডিংছটো হয় যে গোটেইখিনি প্ৰচেছ আমাৰ অভাৰ হৈ গ'ল, এতিয়া দেখিলি যে লাষ্টত সঁচাকৈ ছোৱালীজনী বা ল'ৰাটো হোমত ৰাখিব লগা বিধৰ হয়, মানে কেটেগৰীত পৰে। আৰু যদি কোনোবা ছাপৰ্ট থাকে তেতিয়াহ'লে হোমত নাৰাখি ফেমিলিতেই দিয়া হয়, দিবলৈ যত্ন কৰা হয়। কোনো ছাপৰ্ট নাই তেতিয়াহে হোমলৈকে ৰেফাৰ কৰা হয়। সেইটো এটা হ'ল আমাৰ ইনষ্টিটিউচনেল ছাপৰ্টৰ কথা। আৰু যিটো নন ইনষ্টিটিউচনেল বুলি ক'লোঁ, ইনষ্টিটিউচনত আছে কিন্তু আমি ফেমিলি মানে মাক দেউতাক যদিও নাই, বায়'লজিকেল পেৰেণ্টছ নাথাকিব পাৰে, কিন্তু লিগেল গাৰ্জেন আছে নেকি। লিগেল গাৰ্জেন মানে কোনোবাই ফেমিলি ৰিলেটেড বা কিনশ্বিপো হ'ব পাৰে, দাদা খুৰাক ককাকো হ'ব পাৰে, বা মামা মামীকো হ'ব পাৰে, যোনে গাৰ্জেনশ্বিপ ল'ব পাৰে, মানে যত্ন সুৰক্ষা আৰু তাৰ প্ৰয়োজনীয় সামগ্ৰীখিনি তাক দিব পাৰে, বা ৰাইটছটো ফুলফিল কৰিব পাৰে, বা তাইক ভায়লেশ্যনৰ পৰা যেনে প্ৰটেকশ্যন দিব পাৰে, সেইজনেই হ'ব লিগেল গাৰ্জেন। যদি লিগেল গাৰ্জেন হিচাপে আছে, লিগেল গাৰ্জেনক দিব লাগে। দ্বিতীয় এটা কথা হ'ল কি, ঠিক আছে লিগেল গাৰ্জেন নাই, কোনেও ল'ব বিচৰা নাই, কোনোবাই ফষ্টাৰ ফেমিলি হিচাপে বা ফষ্টাৰ কেয়াৰত ল'ব নেকি, সেইটোও এটা চাব লাগে। ফষ্টাৰ কেয়াৰ মানে একে টেম্পৰেৰী চেল্টাৰ, কোনোবাই হয়তো এডুকেশ্যনটো ছাপৰ্ট কৰিব, কোনোবাই হয়তো ফুড নিউট্ৰিশ্যন ছাপৰ্ট কৰিব, মেডিকেল হেল্থ ছাপৰ্ট কৰিব, 6 মাহৰ কাৰণে, এবছৰৰ কাৰণে, মিনিমাম 5 বছৰৰ কাৰণে কণ্টিনিউৱাছলি এটা বাচ্ছাক কোনোবাই যিকোনো এটা স্পেচিফিক ছাপৰ্টৰ কাৰণে ল'ব পাৰে। সেই ছাপৰ্টটো লৈ যদি ভাল লাগিছে কণ্টিনিউ কৰিব পাৰে,
যদি কিবা কাৰণত তেওঁ অসুবিধা পায় তেতিয়াহ'লে আকৌ বেক কৰাই দিব পাৰে কিন্তু মই ছাৰ মাজতে এটা কথা সুধোঁ বেছি দীঘলীয়াও নকৰোঁ প্ৰিয়ম্বদা বাইদেউ আহিছিলে আমি দুদিনমান আগতে কথা পাতিছিলোঁ তেওঁৰ লগত মই এইটো কথাও জানিব বিচাৰিছোঁ যেতিয়া মই কোনোবা এটা সন্তান তুলি ল'ব বিচাৰিছোঁ এডপ্ট কৰিব বিচাৰিছোঁ আপোনালোকৰ ওচৰত গ'লে হ'ব নে সেইখন বেলেগ সেইটো বেলেগ হেৰি আছে নহয় এডপশ্যনটো আমাৰ ওচৰত গ'লেই হয় কিন্তু কথাটো হ'ল আমাৰ ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটিৰ অফিচটোত আমাৰ তিনিটা ছেক্টৰ একেলগে আমি কাম কৰি আছোঁ চাইল্ড প্ৰটেকশ্যন ছ'চাইটিৰ অফিচ বুলিও কোৱা হয় যদিও তাতে ষ্টেট এডপশ্যন ৰিচোৰ্চ এজেঞ্চি একেলগে আছোঁ আমি আমাৰে হয় জে এক্টৰ আণ্ডাৰতেই হয় ICPCৰ আণ্ডাৰতে সেই ছাপৰ্টেড হয় কিন্তু তিনিটা ছেক্টৰ একেটা অফিচতে আছোঁ আমাৰ অফিচত যদি যায় ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটি তেতিয়াহ'লে তেওঁলোকে সেইটো অফিচো পাব তেওঁলোকৰ যিখিনি অফিচাৰ্ছ আছে সেই অফিচাৰ্ছখিনিক আমি লগ কৰাই দিম বা আমাৰ অফিচত গ'লে সেইখিনি তেওঁলোকে পাই যাব একেলগে গোটেইখিনি ইনফৰ্মেশ্যন পাই যাব যদি কোনোবাই এডপ্ট কৰিব বিচাৰে আৰু যদি আমাৰ অফিচত নাহে কোনোবা এখন ছাপ'জ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ তেওঁ গুৱাহাটীলৈকে আহিবলৈ অসুবিধা হয় তেতিয়াহ'লে ডিব্ৰুগড় ডিষ্ট্ৰিক্ট ইউনিটটো আছে যে আমাৰ এই ডিষ্ট্ৰিক্ট ইউনিটত গৈ যদি তেওঁ খবৰ লয় তেতিয়াহ'লে সেই খবৰখিনি পাৰ্টিকুলাৰ সময়ত ডিষ্ট্ৰিক্ট ইউনিটে পাব ইউনিটে দিব পাৰিব আৰু ডিষ্ট্ৰিক্ট ইউনিটত দিবৰ কাৰণে এজন প্ৰটেকশ্যন অফিচাৰ নন ইনষ্টিটিউচনেল কেয়াৰ বুলি এজন অফিচাৰ এজন থাকে তেওঁক লগ কৰিলে তেওঁলোকে সেই পাৰ্টিকুলাৰ ইনফৰ্মেশ্যনখিনি পাই যায় আৰু তাৰ উপৰিও আমাৰ মেক্সিমাম ডিষ্ট্ৰিক্টত আছে স্পেচিয়েলাইজ এডপশ্যন এজেঞ্চিবোৰ NGO ৰান কৰে গতিকে যদি কোনোবা ব্যক্তিয়ে ল'ব বিচাৰে তেতিয়াহ'লে যদি এজেঞ্চিলৈ আহে তেতিয়াহ'লে এজেঞ্চিয়ে বাকী গোটেইখিনি সহায় কৰি দিব আৰু আজিকালিতো একেবাৰে তুলি লওঁ বুলি ল'ব নোৱাৰে লিখা মেলা বহুত কিবা কিবি কৰিব লাগে আজিকালি সেইখিনিলৈ মই নাযাওঁ বাৰু এতিয়া এইখিনি এডপশ্যন ছিষ্টেমটো এটা সম্পূৰ্ণ লিগেল ছিষ্টেম হয় গতিকে ইয়াত যিহেতু বাচ্ছাৰ ফিউচাৰ প্ৰটেকশ্যন আৰু ৰাইটছৰ কথা আছে গতিকে ইয়াত এডপশ্যন গাইডলাইন আছে কাৰা গাইডলাইন আছে জুভেনাইল এক্ট আছে বুলেটিন আছে গতিকে এই গোটেই ছিষ্টেমটো অভাৰ কৰোঁতে আপোনাৰ মিনিমাম ওৱান ইয়াৰ এটা লাগিব পাৰে লাগিব পাৰে লাগেই কাৰণ বাচ্ছাখিনি ইমান এভেইলেবল নহয় গতিকে গোটেই প্ৰচেছত বহুতখিনি সময় লাগে কিন্তু যদিও লেণ্ডি হয় লিগেল প্ৰচেছত যদি এডপ্ট কৰে তেতিয়াহ'লে ফিউচাৰত কাৰো অসুবিধা নহয় এনেকুৱা এটা শিশু গৃহলৈ আনিবলগীয়া হ'ল বা কোনোবাই দেখুৱাই দিলে বা আপোনালোকৰ টোল ফ্ৰী নাম্বাৰত ফোন কৰিলে কিমান দিনীয়া প্ৰচেছত সেই শিশুজনে সেই যিটো অধিকাৰ তেওঁ লাভ কৰে চৰকাৰৰ হিচাপ মতে বা চৰকাৰী প্ৰক্ৰিয়াৰে যদি যায় এতিয়া আপুনি কোনটো শিশুৰ যিকোনো ধৰক এতিয়া চাইল্ড মেৰেজ হৈছে চাইল্ড মেৰেজ বা চাইল্ড লেবাৰ চাইল্ড মেৰেজে হওক বা চাইল্ড লেবাৰে হওক বা জেনেৰেল ভিক্টিমেই হওক বা ডমেষ্টিক লেবাৰ হ'ব পাৰে বা তেনেকুৱা ষ্ট্ৰীট চিলড্ৰেনো হ'ব পাৰে কোনোবা এটা শিশুৰ গৃহলৈ আহিবলৈ হ'লে সেইটো 2-3 ঘণ্টাৰ ভিতৰত আহি যাব পাৰে মানে আপুনি খবৰটো পোৱাৰ লগে লগে আপুনি কনচাৰ্ণ থানাখনত খবৰ কৰিলে যদি থানাই আগতে খবৰ পায় থানাই যদি ৰেস্কিউ কৰিব পাৰিলে নহ'লে যদি সেইখন ডিষ্ট্ৰিক্টত চাইল্ড লাইন আছে তেতিয়াহ'লে 1098ত ফোন কৰি তেওঁ চাইল্ড লাইনক জনাব পাৰে চাইল্ড লাইনক জনোৱাৰ লগে লগে কি হয় চাইল্ড লাইনৰ যিটো ৱৰ্ক অফ নেচাৰটো হ'ল উইদিন 1 আৱাৰ তেওঁলোকে ৰিচ কৰিব লাগে পাৰ্টিকুলাৰ প্লেচত গতিকে 1 ঘণ্টাৰ ভিতৰত তেওঁলোকে গৈ বাচ্ছাটো ৰেস্কিউ কৰিব ৰেস্কিউ কৰি আনি আকৌ 1 ঘণ্টাৰ ভিতৰত মানে উইদিন 24 আৱাৰ্ছ তেওঁলোকে চাইল্ড ৱেলফেয়াৰ কমিটিত বাচ্ছাটো প্লেচ কৰিব সেই ডিষ্ট্ৰিক্টখনৰ গতিকে কমিটিত প্লেচ কৰাৰ লগে লগে কমিটিয়ে বাচ্ছাটোক ইনকুৱাৰী কৰিব দিব পিছত কিন্তু ফৰ দ্য টাইম বিং বাচ্ছাটোক প্লেচ কৰিব টেম্পৰেৰী চেল্টাৰ দিব যিকোনো এটা সময়ত টেম্পৰেৰী চেল্টাৰ দিয়াৰ লগে লগে সেই চেল্টাৰটো পাই গ'ল পিছত যেতিয়া কমিটিৰ চিটিং হোৱাৰ পিছত ইনকুৱাৰী কৰিব ইনকুৱাৰী ফাইণ্ডিংছ অহালৈকে সেইটো এটা অলপ সময় লাগে আৰু যেনিবা এমাহে সময় লাগিলে কিন্তু এই ইনিচিয়েলি এমাহৰ কাৰণে সি থাকিব পাৰিব তাৰপিছত যদি দেখা পায় যে কমিটিয়ে আমি তাক লং টাৰ্ম ৰিহেবিলিটেশ্যন দিব লাগে আপ টু 18 ইয়াৰ্ছ সেইটো কমিটিৰ ষ্টাডিৰ ওপৰত ডিপেণ্ড কৰিব হয় ইমান ধুনীয়াকৈ গোটেই কথাখিনি বুজাই দিয়াৰ বাবে অশেষ ধন্যবাদ জনালোঁ আপোনাক আৰু এটা শেষ প্ৰশ্ন কৰিম এই যিবিলাক মই শিশু শ্ৰমিকৰ কথা ক'লোঁ শিশু বাল্য বিবাহৰ কথা ক'লোঁ তাৰপিছতে আপোনাৰ যিবিলাক ইফটিজিঙেই হওক বা আন যিবিলাক সমস্যা আটাইতকৈ বেছি কোনটো শিশুৰ লগত আটাইতকৈ বেছি ঘটনা কোনটো ঘটে শিশুৰ লগত এতিয়া চাওক আমি আৰু এটা কথা ক'ব লাগিব শিশুৰ লগত বেছিকৈ ঘটা ঘটনাটো হৈছে কি ক'ভিড অধিকাৰ আৰু সুৰক্ষাৰ পিছত ক'ভিডৰ সময়ছোৱাত যোৱা
2020 মাৰ্চৰ পৰা যিটো ক'ভিড আৰম্ভ হৈ গ'ল, 2টা লকডাউন পিৰিয়ডত এতিয়া আমি দেখিছোঁ আটাইতকৈ বেছি হৈছে ছেক্সুৱেল অফেন্সটো বেছি হৈছে, যিটো পক্সো এক্টৰ আণ্ডাৰত আহে, প্ৰহিবিশ্যন অফ চিলড্ৰেন ফ্ৰম ছেক্সুৱেল অফেন্সেছ এক্ট। এতিয়া মই আপোনাক ডাটা বা ফিগাৰবোৰ ক'ব খোজা নাই, কিন্তু এনেকুৱা হয় ঘৰে ঘৰে বা প্ৰতিটো অনুষ্ঠানতে হওক, প্ৰতিটো প্ৰতিষ্ঠানতেই হওক, প্ৰতিটো এৰিয়াতেই হওক, স্লামতেই হওক, চাইল্ড ছেক্সুৱেল এবিউজ, হাৰাছমেণ্ট সংখ্যাটো বাঢ়িছে, আগতকৈ বহুতখিনি বাঢ়িছে। মানে এইকাৰণেই বাঢ়িছে মানুহৰ মাজত যিটো মানসিকতাটোৰ এটা পৰিৱৰ্তন এটা আহিছে, এইকাৰণেই পৰিৱৰ্তন এটা আহিছে, ইনকামটো কমি গৈছে, মানুহে কমিউনিকেশ্যনবোৰ গৈ গৈছে, ঘৰতেই থাকিব লগা হৈছে। আগতে বাহিৰত আছিলে, এতিয়া ঘৰতেই আছে, মানে মানুহৰ মাজত ক্লোজনেছ এটা আহিছে। আমি কোৱা নাই যে এইটোৰ পৰা ট্ৰেফিকিংটো গোটেই কমি আছে। আমি আজি এখন ট্ৰেফিকিঙৰ মিটিং এটেণ্ড কৰি আহিছোঁ, দেখা গৈছে ট্ৰেফিকিংটো বাঢ়ি গৈছে, কিন্তু ট্ৰেফিকিংটো যদিও বাঢ়িছে তাৰ কোনো ডাটা নাথাকে, চ'ৰ্চটো আমি আগতীয়াকৈ পাব নোৱাৰোঁ। এই চাইল্ড ছেক্সুৱেল এবিউজটো তেনেকুৱাই হয়, চ'ৰ্চটো আমি আগতীয়াকৈ পাব নোৱাৰোঁ বা তাৰ ডাটাটো আমি আগতীয়াকৈ নাপাওঁ। যেতিয়া কিবা এটা ইলিগেল ঘটনা এটা ঘটি যাব, ঘটনাটো হোৱাৰ পিছতহে ডাটাটো আহে। কিন্তু ইম'চনেল ব্লেকমেইলিঙে হওক বা ইম'চনেল হাৰাছমেণ্ট হওক, ছেক্সুৱেল হাৰাছমেণ্ট হওক, ফিজিকেল হাৰাছমেণ্ট হওক, এই যিটো হাৰাছমেণ্টৰ আণ্ডাৰ পক্সো এক্ট, পক্সো আণ্ডাৰত যিটো আহিব, সেই ৰেটটো বাঢ়িছে, আগতকৈ বাঢ়িছে। আমি কোৱা নাই যে এইটো এনেকৈ বাঢ়ি গৈ থাকিব, এনেকুৱা নহয়। এতিয়া লকডাউন নাই, মানুহৰ মুক্তভাৱে খোলা মেলা কৰিব পৰা হৈছে, মানুহৰ মনলৈ শান্তি ঘূৰি আহিছে, আকৌ ৰেটটো নিশ্চয় কমি আহিব। কিন্তু যোৱা আগৰ তুলনাত যোৱা 2টা মানে বছৰত কম্পেৰেটিভলি বাঢ়িছে, কিন্তু ট্ৰেফিকিংটো কমিছে, চাইল্ড লেবাৰটো কমি আহিছে, চাইল্ড মেৰেজো এই 2টা বছৰত বহুতখিনি কমি আহিছে, কাৰণ মানুহৰ মাজত কমিউনিকেশ্যনবোৰ গেপ হৈ আছে কাৰণে। কিন্তু এই বস্তুটো বাঢ়ি গৈছে ক'ব গ'লে এক অৰ্থত। মই কালি হোজাইত গৈছিলোঁ, সেইদিনা হোজাইত মই এইখিনি কথাও কৈছোঁ যে টাচ, গুড টাচ, বেড টাচৰ ওপৰতো মই অলপ কথা কৈ আহিলোঁ। হয়তো ক'বলগীয়া আৰু কিছুমান আছিলে, সেইখিনিৰ ওপৰত আৰু বেছি ক'ব লাগিছিলে মোৰ বোধেৰে। যি নহওক, মই তথ্যখিনি আপোনাৰ পৰা লাভ কৰিলোঁ আৰু খুব ধুনীয়াকৈ এইখিনি কথা বুজাই দিয়াৰ বাবে অশোক শৰ্মা ছাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আৰু এয়া আছিল আপোনালোকে চাই আছিল বাৰ্তালাপ, আৰু কৈছোঁ যে শিশু সুৰক্ষা, শিশু আইনৰ ওপৰত হয়তো এই অনুষ্ঠানটো বেষ্ট অনুষ্ঠান, চাবলৈ নাপাহৰিব, চাই থাকিব বাৰ্তালাপ। ধন্যবাদ।